মই এটা আপোনালোকক কাহিনী কওঁ ধৰ্মীয় সংখ্যালঘু অঞ্চলতে প্ৰচেছন হৈ আছিল তাক কংগ্ৰেছে মানুহ ঘূৰাই দিলে এই 2 নম্বৰী কামবিলাকত কংগ্ৰেছ উস্তাদ গাড়ী কেইখনত মানুহবিলাক উঠি গৈছে কয় যে ভোট দিব কোনখানে আৰু হাতখন দেখুৱাই কয় হাতী ছবি মাছ খানে দীঘলীকাৰটো কয় কিন্তু হাতী ছবি আকৌ এনেকে দেখায় এইটো নহয় আপোনালোকে আছলি হাতীটোতে ভোট দিয়ক কালি কৰবাত কোনোবাই কৈছে বোলে হাতীটো হেনো গণেশৰ প্ৰতীক কি যে নাটক হাতীটো গণেশৰ প্ৰতীক আৰে হাতী এই প্ৰতীকটো অসম গণ কৰবাত হাতী আছে কৰবাত নাঙল আছে ছবি ইলেকশ্যন কমিছনে কিবা দিবলৈ কয় নহয় এইটো অসম গণ পৰিষদৰ জন্মলগ্নতে এটা সিদ্ধান্ত হৈছিল জাতীয় অভিৱৰ্তনে কৈছে মানে সেই সময়ৰ আপোনালোকে জানে যে কংগ্ৰেছ চৰকাৰে বহুত মানুহ মাৰিছিল গতিকে কংগ্ৰেছক উফৰাবলৈ জাতীয় ৰাজনৈতিক অভিৱৰ্তনে কৈছিল এই কথা যে বনৰীয়া হাতীক ঘৰচীয়া হাতীয়েহে ধৰিব পাৰিব সেইকাৰণে হাতীৰ প্ৰতীকটো অসম গণ পৰিষদ দলে সেই সময়ত গ্ৰহণ কৰিছিল আকৌ নিৰ্বাচনৰ ওচৰ চাপিলে উলিয়াই দিলে কংগ্ৰেছে বোলে এইটো গণেশৰ প্ৰতীক ইয়াক ভোট দিলেতো গণ্ডগোল হৈ যাব আমাৰ ধৰ্ম নষ্ট হৈ যাব আৰু এইবাৰ যদি আকৌ আহে জেহুল আমাৰ জাভেদ ইছলাম জিকিলে এনডিএ পাৰ্টিক ভোট দিলে কি হ'ব বোলে সকলো ইছলাম ধৰ্মাৱলম্বী মুছলমান মহিলাবিলাকক হেন্দুৰৰ ভোট দি দিব আৰে কি অদ্ভুত কাণ্ড এই অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব ভুল গলেই গণ্ডগোল আৰু আপোনালোক বহুত ভালকে চাৰ্ভাইভ কৰিব কাৰণ আপোনালোক অত্যন্ত পৰিশ্ৰমী মানুহ কাৰণ মই কৃষিমন্ত্ৰী হোৱা কালত মই দেখিছোঁ মই এবাৰ তেজপুৰ হৈ গোলাঘাটলৈ গৈ আছিলোঁ আমাৰ মঙলদৈ পাৰ হৈ এইটুকুৰা কি বুলি কয় খাৰুপেটীয়াত একদম সেউজীয়া হৈ আছে পথাৰবিলাক ইমান ভাল লাগিছে অন্যফালে কোনো খেতি বাতি নাই খাৰুপেটীয়াত খেতি বগৰী খেতি মাকৈ খেতি মটৰ মাহৰ খেতি ডাংপতি খেতি এইবিলাক দেখি ইমান ভাল লাগিছে মই ৰৈ পেলাই মই যেতিয়া সোমাই গ'লো মোৰ চিকিউৰিটি মানুহখিনিও আছে তাত গাঁৱৰ ৰাইজে ভাবিলে পুলিচ লৈ আহিছে খুব দৌৰিছে ধাপ দৌৰিছে মই কৈছোঁ নহয় মই এগ্ৰিকালচাৰ মিনিষ্টাৰ খেতি চাবলৈ আহিছোঁ তেতিয়া ভয়কে ৰৈ পেলাই আটাইজন লুঙি পিন্ধা মানুহে মই সুধিলোঁ কি খেতি কৰে ভালকে সুধিছোঁ কৈছে মই আমুক খেতি কৰোঁ এই ৰোজা মাহ চলি আছিল মই বোলো আজি আপোনাৰ কাম কৰি আছিল খেতিত মানে এইটোতো মানে কৈছে যে এগ্ৰিকালচাৰটো হৈছে এটা চায়েন্স কৃষিটো এটা বিজ্ঞান মোক খুব ভাল লাগিলে মোৰ দিমাগটো মই মানিলোঁ এগ্ৰিকালচাৰ ইজ এ চায়েন্স এজন শিক্ষিত মানুহে কোৱাৰ দৰে তেখেতে কৈছে গতিকে ইয়াত যদি মই আজি ৰোজা ধৰোঁ বুলি দিনটো যদি ইয়াত যদি মই পানী নিদিওঁ ইয়াত যদি মই সাৰ জাবৰ নিদিওঁ সময়মতে কাৰণ আপোনালোকে হাইব্ৰিড যিকোনো গৰুৱে পোহো যদি জাৰ্চি গাই যদি পোহে আপোনাৰ দেশী গৰু গাইজনীতকৈ বেছি যত্ন কৰিব লাগিব খোৱা সময়মতে দিব লাগিব গাখীৰ সময়মতে খীৰাব লাগিব ঠিক এনেকুৱা উন্নত জাতৰ খেতিবিলাক কৰিলেও খুব ভাল ধৰণে যত্ন কৰিব লাগে মই সুধিলোঁ কি খেতি কৰা বোলে মই ক'লে আৰু যিখিনি খেতি কৰে ক'লে যে মই মাটি নিজৰ নে কৈছে নাই মাটি মই হেৰিলে লৈছোঁ এইবিলাক লিজত বধকত মানে খেতি কৰিবৰ কাৰণে আধিয়া লৈছোঁ বুলি ক'লে কিমান মাটিত কৰিছা 150 বিঘামান বুলি ক'লে কি খেতি কৰিছা মই সুধিলোঁ একদম ইমান অভিজ্ঞ ইমান পৰিশ্ৰমী ইমান অভিজ্ঞ মোৰ বহুত শ্ৰদ্ধা লাগিলে তাৰপৰা মই বোলো ইনকম কিমান হ'ব কৈছে এই মাহত মোৰ ইনকম 38 লাখ হ'ব মানুহটো দেখিলে একো ধৰিব নোৱাৰি লুঙি এখন পিন্ধি আহিছে লুঙিখনো ঠিক কুচাই ৰাখিছে তো মই আকৌ এবাৰ ভালকৈ চাইছোঁ মানুহজনক চাব্বাছ তো এনেকুৱা মানুহে এনেকুৱা জাতিয়ে আজি যিটো যুগ এনেকুৱা কৰ্মত মানুহেহে চাৰ্ভাইভ কৰিব পাৰিব আমি যে ৰাজনীতি কৰিছোঁ আগৰ ৰাজনীতিকবিলাক